Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো এইচএস সেকেন্ড ইয়াৰৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বুৰঞ্জী বিষয়টো লৈছে অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হিষ্ট্ৰী লৈছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু হিষ্ট্ৰী লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ফাৰ্ষ্ট চেপ্টাৰৰ আজি আমি কুৱেশ্যন এনসাৰ লৈছো আৰু সেই ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম আছিল হৰপ্পান চিভিলাইজেশ্যন আৰু যাক অসমীয়াত কোৱা হয় হৰপ্পা সভ্যতা। আগন্তুক এক্সামত এই চেপ্টাৰটো বা কেনেকুৱা ধৰণৰ 1 মাৰ্কস 2 মাৰ্কস আৰু লগতে 5 মাৰ্কসৰ কুৱেশ্যন আহিব পাৰে তাক আজি আমি ভিডিঅ'ত পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত 1 মাৰ্কসৰ কুৱেশ্যন খিনি লৈছো। ইয়াত এই হৰপ্পা সভ্যতাৰ যিটো চেপ্টাৰ সেই চেপ্টাৰটো বা 1 মাৰ্কসৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হৈছিল। কাৰণ হৰপ্পা সভ্যতাৰ বেছিখিনি লোকে খেতিৰ লগত জড়িত আছিল, গতিকে যিখিনি খেতি আছিল সেই খেতিখিনি ইয়াত গুৰি কৰিবৰ কাৰণে তেওঁলোকে এবিধ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু সেই সঁজুলিবিলাক কোৱা হয় জাত। আৰু আমাৰ গাঁৱলীয়া সমাজত যিহেতু জাত ব্যৱহাৰ এতিয়াও আছে, গতিকে সেই জাতত হৰপ্পা সভ্যতাৰ লোকসকলে শস্য গুৰি কৰিছিল। 2 নম্বৰটোত আছে মাটিৰ ঢিপ কি আছিল। যেতিয়া বহুদিন একে ঠাইতে মানুহে বসতি কৰে তেতিয়া সেই বসতি কৰা জেগাটোত জাবৰ জোঁথৰ গোট খাই ওখ ওখ ঢিপৰ সৃষ্টি হয় আৰু তাত অতীতৰ যিবিলাক সামগ্ৰী সেই সামগ্ৰীবিলাক পোৱা যায় আৰু এইবোৰকে মাটিৰ ঢিপ বুলি কোৱা হয়। 3 নম্বৰটোত আছে মহেঞ্জোদাৰোত কেতিয়াৰ পৰা খনন কাৰ্য আৰম্ভ হৈছিল। মহেঞ্জোদাৰোত কুৰি শতিকাৰ পৰা খনন কাৰ্য আৰম্ভ হৈছিল। এবাৰ 4 নম্বৰটোত জন মাৰ্শ্বেল কোন আছিল। জন মাৰ্শ্বেল আছিল ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন বৃত্তিধাৰী সঞ্চালক আৰু তেওঁৰ চেষ্টাতেই আমি বৰ্তমান সময়ত যিটো হৰপ্পা সভ্যতা সেই হৰপ্পা সভ্যতাৰ তথ্যবিলাক লাভ কৰিবলৈ সক্ষম হৈছোঁ। 5 নম্বৰটোত আছে ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ কোন আছিল। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ আছিল জন মাৰ্শ্বেল। 6 নম্বৰটো লৈ এবাৰ 6 নম্বৰটো আছে ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্ৰথম মুখ্য সঞ্চালক কোন আছিল। ইয়াত দেখা দুইটা কুৱেশ্যন একেই, কিন্তু এইটো পিতৃপুৰুষ বুলি ক'লে আমি নাম ল'ব লাগিব জন মাৰ্শ্বেলক আৰু লগতে মুখ্য সঞ্চালক বুলি ক'লে আমি নাম ল'ব লাগিব আলেকজেণ্ডাৰ কুনিংহাম। ঠিক তেনেদৰে 7 নম্বৰ কুৱেশ্যনটোত আছে ফাৰ্ডাৰ এক্সকাভেশ্যন এট মহেঞ্জোদাৰো এই গ্ৰন্থখন কোনে লিখিছিল। ফাৰ্ডাৰ এক্সকাভেশ্যন এট মহেঞ্জোদাৰো এই গ্ৰন্থখন লিখিছিলে আৰ্নেষ্ট মেকি। 8 নম্বৰত আছে ভাৰতবৰ্ষত হৰপ্পা সভ্যতা কোনটো সভ্যতাক কোৱা হয়। সিন্ধু নদীৰ পাৰৰ যিটো সভ্যতা সৃষ্টি হৈছিল সেই সভ্যতাটোকে ভাৰতবৰ্ষত হৰপ্পা সভ্যতা বুলি জনা যায়। 9 নম্বৰটো লৈ 9 নম্বৰত আছে হৰপ্পা সভ্যতাৰ প্ৰধান ঠাইখন ক'ত অৱস্থিত। হৰপ্পা সভ্যতাৰ প্ৰধান ঠাইখনৰ হৰপ্পাতেই অৱস্থিত। 10 নম্বৰত আছে হৰপ্পা সভ্যতাৰ প্ৰধান কৃষিজাত শস্য কি আছিলে। হৰপ্পা সভ্যতাত বিভিন্ন ধৰণৰ খেতি কৰা হৈছিল আৰু তাৰ ভিতৰত প্ৰধান কৃষিজাত শস্যবোৰ আছিলে কণী ধান, গম, বাৰ্লি, মাটিমাহ, তিল আৰু দাইলজাতীয় শস্য। ঠিক তেনেদৰে হৰপ্পাবাসীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ জীৱ জন্তু পুহিছিল আৰু কুৱেশ্যনটোত আছে হৰপ্পা সভ্যতাত পোহনীয়া জন্তু কি কি আছিল। হৰপ্পা সভ্যতাত লোকসকলে গৰু, ম'হ, ভেড়া আৰু ছাগলীৰ লগতে গাহৰিও তেওঁলোকে পুহিছিল। 12 নম্বৰ কুৱেশ্যনটোত আছে হৰপ্পা সভ্যতাত মৃতকক কিদৰে সৎকাৰ কৰা হৈছিল। হৰপ্পা সভ্যতাত মৃতকক গাঁত খান্দি পুতি থোৱা হৈছিল। 13 নম্বৰত আছে হৰপ্পাৰ শিল্প উদ্যোগসমূহ কি কি আছিল। হৰপ্পাৰ শিল্প উদ্যোগসমূহৰ ভিতৰত প্ৰধান উল্লেখযোগ্য শিল্প উদ্যোগবোৰ হ'ল মণিৰ মালা গঠা, শামুকৰ খোলা কটা, ধাতুৰ কাম, ওজন তৈয়াৰ কৰা ইত্যাদি। কৰ্নেলিয়ান পাথৰ ক'ত পোৱা গৈছিল। কৰ্নেলিয়ান পাথৰ পোৱা হৈছিলে গুজৰাটৰ ভুজ নামৰ যিখন চহৰ সেই ভুজ নামৰ চহৰখনত কৰ্নেলিয়ান পাথৰ পোৱা গৈছিলে। হৰপ্পাৰ দীঘল লিপিখনত কেইটা চিহ্ন আছিল। হৰপ্পা সভ্যতাত বিভিন্ন ধৰণৰ লিপি পোৱা গৈছিল আৰু তাৰ ভিতৰত যিখন দীঘল লিপি আছিল আৰু সেই লিপিখনত চিহ্ন আছিলে 26। 16 নম্বৰটো লৈ হৰপ্পাৰ প্ৰধান উপাস্য দেৱী কোন আছিল, অৰ্থাৎ হৰপ্পাবাসীয়ে কাক পূজা কৰিছিল। হৰপ্পা সভ্যতাৰ প্ৰধান উপাস্য দেৱী আছিলে মাতৃদেৱী। দয়াৰাম সাহানী কোন আছিল। দয়াৰাম সাহানী আছিল এজন পুৰাতত্ত্ববিদ। 18 নম্বৰটোত আছে বৰ্তমান কোন কোন প্ৰদেশত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল। গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু পঞ্জাৱত। হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল। হৰপ্পা সভ্যতাত সোণ, ৰূপ, তাম, ব্ৰঞ্জ আদি ধাতু পোৱা গৈছিল। আৰু 20 নম্বৰত আছে হৰপ্পাৰ শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ কি কি আছিল। হৰপ্পাৰ শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ হ'ল হৰপ্পা আৰু মহেঞ্জোদাৰো। 21 নম্বৰত আছে হাজা পক্ষী কি। হাজা পক্ষী আছিলে এবিধ মৌৰা চৰাই। আৰু 22 নম্বৰ কুৱেশ্যনটোত আছে ফায়েন্স কি। ফায়েন্স হ'ল বালি, শিল বা চিলিকাত ৰং আৰু গম আঠা মিহলাই জুইত প্ৰস্তুত কৰা এবিধ মূল্যৱান বস্তু যাক কোৱা হয় ফায়েন্স। হৰপ্পাত কিহেৰে মাটি খেতি কৰা হৈছিলে। হৰপ্পাত খেতি কৰিবৰ কাৰণে হাল বোৱা হৈছিল আৰু সেই মাটি চহ কৰিবলৈ নাঙল আৰু জবকা ব্যৱহাৰ কৰা হৈছিল, অৰ্থাৎ নাঙল আৰু জবকাৰে হৰপ্পাৰ মাটি চহ কৰা হৈছিল। গতিকে এইখিনি আছিলে 1 মাৰ্কছৰ কুৱেশ্যন। এবাৰ আমি লৈ আহিলোঁ 2 মাৰ্কছৰ কুৱেশ্যনখিনি লৈ। 2 মাৰ্কছৰ প্ৰথম কুৱেশ্যনটোত আছে মহেঞ্জোদাৰো নগৰৰ দুটা বৈশিষ্ট্য লিখা। মহেঞ্জোদাৰো নগৰৰ উল্লেখযোগ্য বৈশিষ্ট্যৰ ভিতৰত প্ৰথমটোৱে হ'ল মহেঞ্জোদাৰো নগৰখন এখন সুপৰিকল্পিত নগৰ আছিল। মহেঞ্জোদাৰো নগৰত জল নিষ্কাশন ব্যৱস্থা বা নলা নিৰ্মাণ প্ৰণালী অতি উন্নত মানৰ আছিল। 2 নম্বৰত আছে পুৰাতত্ত্ববিদসকলে সংস্কৃতি শব্দৰে কি বুজায়। হৰপ্পা সংস্কৃতিৰ দুখন ঠাইৰ নাম লিখা। কোনো এক নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা আৰু সময়ৰ অন্তৰ্গত
বিশেষ শৈলীৰ কিছুমান সমষ্টিগত বস্তুৰ ক্ষেত্ৰত পুৰাতত্ত্ববিদসকলে এই সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছিল। হৰপ্পা সংস্কৃতিৰ দুখন উল্লেখযোগ্য ঠাই হৈছে মহেঞ্জোদাৰো আৰু লোথাল। নম্বৰ কুৱেশ্যনটো লৈ আহিলোঁ এবাৰ, বৰ্জনীয় দ্ৰব্যক ইতিহাস নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সমল বুলি কিয় ধৰা হয়? তাৰ ভিতৰত যিকোনো কাৰণ উল্লেখ কৰা। প্ৰাচীন যুগৰ ইতিহাস নিৰ্মাণৰ বাবে প্ৰয়োজনীয় দ্ৰব্যসমূহেই আছিল প্ৰয়োজনীয় সমল, আৰু এই সমলসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিব পাৰোঁ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল এই বৰ্জনীয় দ্ৰব্যসমূহে অতীতৰ যিবিলাক তথ্য আছিল সেই তথ্যবিলাকৰ যোগান ধৰে। এবাৰ 4 নম্বৰত আছে হৰপ্পাৰ সমাধিস্থানত পোৱা কেইবিধমান বস্তুৰ নাম উল্লেখ কৰা। হৰপ্পাৰ সমাধিস্থানত বিভিন্ন ধৰণৰ বস্তু পোৱা গৈছিল, আৰু তাৰ ভিতৰত উল্লেখযোগ্য বস্তুসমূহৰ ভিতৰত আছিলে বাচন পত্ৰ, শামুকৰ খোলাৰ আঙুঠি, সূৰ্যকান্তমণি আৰু তামেৰে নিৰ্মিত দাপোন। হৰপ্পা লিপিসমূহৰ দুটা বৈশিষ্ট্য লিখা। হৰপ্পা লিপিসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্যৰ ভিতৰত হ'ল হৰপ্পাৰ লিপিবোৰ সোঁহাতৰ পৰা আৰম্ভ কৰি বাঁহাতে লিখা হৈছিল, আৰু হৰপ্পা লিপিসমূহত জীৱ-জন্তুৰ নক্সা বা প্ৰতীক চিহ্ন আছিল। এইখিনি আছিলে 2 মাৰ্কছৰ কুৱেশ্যন। এবাৰ আমি লৈ লৈছোঁ 4 আৰু 6 মাৰ্কছৰ কুৱেশ্যনখিনি লৈ। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰো আছিল এখন উল্লেখযোগ্য নগৰ। ইয়াৰ বসতি অঞ্চলসমূহ দুটা ভাগত বিভক্ত কৰা আছিল, এটা সৰু ওখ অঞ্চলত নিৰ্মাণ কৰা আৰু আনটো ডাঙৰ আৰু চাপৰ অঞ্চলত নিৰ্মাণ কৰা। ইয়াক পণ্ডিতসকলে দুৰ্গ নগৰ আৰু নিম্ন নগৰ বুলি নামাকৰণ কৰিছিল, আৰু এই দুৰ্গৰ ঘৰবিলাক অতি ওখ আছিলে। নগৰৰ চাৰিওফালে ওখ ইটাৰে বেৰা দিয়া আছিল। নিম্ন নগৰসমূহ ওখ ভেটিত নিৰ্মাণ কৰা হৈছিল আৰু চাৰিওফালেও বেৰ দিয়া হৈছিল। মহেঞ্জোদাৰো নগৰত ইটা ব্যৱহাৰ কৰা হৈছিল, আৰু সেই ইটা দুই ধৰণৰ আছিল, ৰ'দত শুকোৱা ইটা আৰু পোৰা ইটা। মহেঞ্জোদাৰো নগৰৰ আন এটা বৈশিষ্ট্য আছিলে নলা নিৰ্মাণ প্ৰণালী। নগৰৰ সকলো ৰাস্তাৰ কাষতে নলাবিলাকৰ ব্যৱস্থা আছিলে, বা কিহৰ পৰা পানী ওলাই গৈ যাতে সেই নলাত পৰিব পাৰে তাৰ কাৰণে মুখ্য নলাৰ সংযোগ কৰা হৈছিল। নলাসমূহ চিমেণ্ট আৰু ইটাৰে পৰিপূৰ্ণভাৱে নিৰ্মাণ কৰা হৈছিল, আৰু সেই নলাবিলাকৰ ওপৰত ঢাকনি দিয়া হৈছিল যাতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সেইবোৰ চাফা কৰি থাকিব পৰা যায়। ডাঙৰ সৰু সকলো চহৰতে এনেকুৱা ধৰণৰ নলা নিৰ্মাণ প্ৰণালীৰ ব্যৱস্থা কৰা। গতিকে এইখিনি আছিলে মহেঞ্জোদাৰো নগৰৰ উল্লেখযোগ্য বৈশিষ্ট্য। এবাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ হৰপ্পাৰ গৃহ নিৰ্মাণ পদ্ধতিৰ বিষয়ে এটি আলোচনা দাঙি ধৰা। হৰপ্পা সভ্যতাৰ গৃহ নিৰ্মাণ পদ্ধতি আছিল অতি উন্নত। পোৰা আৰু ৰ'দত শুকোৱা দুইবিধ ইটা গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল। এই ঘৰবোৰৰ সোঁমাজত একোখনকৈ চোতাল আছিল, আৰু তাৰ চাৰিওফালে কোঠাসমূহ সজা হৈছিল। গৰমৰ দিনত চোতালত ৰন্ধা বঢ়া আৰু তাঁত বোৱাৰ কাম কৰিছিল। 2-3 মহলীয়া আৰু আহল বহল আছিল। তলৰ মহলাৰ বেৰত খিৰিকী নাছিল, আৰু প্ৰতিটো থকা ঘৰৰ লগত একোটাকৈ কুঁৱা, ৰান্ধনীঘৰ আৰু স্নানাগাৰ আছিল। এই ঘৰবোৰ শাৰী শাৰীকৈ সজোৱা হৈছিল। মহেঞ্জোদাৰোত ওখ খুঁটাৰ সজা এটা প্ৰকাণ্ড হল ঘৰৰ চিন পোৱা গৈছিল। ঘৰবোৰৰ গঠন কৌশল আৰু আকাৰ আকৃতিৰ পৰা ধনী দুখীয়াৰ পাৰ্থক্য বুজিব পাৰি। তেওঁলোকে ঘৰবোৰ স্থায়ী আৰু সুবিধাজনক হিচাপে নিৰ্মাণ কৰিছিল, কিন্তু ঘৰবোৰৰ সৌন্দৰ্য বৰ্ধনত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ হৰপ্পাৰ কৃষি পদ্ধতিৰ ওপৰত এটি টোকা লিখা। সিন্ধু উপত্যকাৰ বাসিন্দাসকলৰ জীৱন নিৰ্বাহৰ মূল ভেটি আছিলে কৃষি, আৰু ইয়াৰ মাটিবিলাক অতি সাৰুৱা আছিল। এই মাটিবোৰৰ ওপৰত প্ৰথমে জবকা আৰু পিছলৈ নাঙলেৰে মাটি চহোৱা হৈছিল। নাঙল টানিবলৈ ষাঁড় গৰুৰ ব্যৱহাৰ কৰাও হৈছিল। ইয়াৰ পিছত চহোৱা মাটিত শস্যৰ বীজ সিঁচা হৈছিল। কণী ধান, গম, বাৰ্লি, মাটিমাহ, তিল আৰু দাইলজাতীয় শস্য আছিলে এই হৰপ্পা সভ্যতাৰ প্ৰধান কৃষিজাত শস্য। তেওঁলোকে কাঠৰ নাল লগোৱা শিল আৰু ধাতুৰ সঁজুলি লৈ এইবোৰ শস্য কাটিছিল। সেইবোৰ গৰু গাড়ীত বোজাই দি তেওঁলোকে কঢ়িয়াই লৈ গৈছিল। খেতি পথাৰত তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থাও কৰিছিল, আৰু নদীৰ পৰা যাতে নলা খান্দি নাইবা পথাৰৰ মাজত কুঁৱা খান্দি তাক নলাৰে শস্যৰ মাজলৈ বোৱাই নি শস্যত পানী যোগানো ধৰিছিল। এই পথাৰৰ মাজত তেওঁলোকে পুখুৰী খান্দিছিল, আৰু তাত বৰষুণৰ পানী সংৰক্ষণ কৰি তাৰ দ্বাৰা তেওঁলোকে শস্যত পানী যোগানৰ ব্যৱস্থাও কৰি লৈছিল। এবাৰ 5 নম্বৰটোলৈ হৰপ্পাৰ জোখমাপ বা ওজন পদ্ধতিৰ বিষয়ে এটি টোকা লিখা। হৰপ্পা সভ্যতাত এক বিজ্ঞানসন্মত জোখমাপ পদ্ধতিৰ প্ৰচলন আছিল। চানহুদ আৰু মহেঞ্জোদাৰো আৰু হৰপ্পাত চাৰিচুকীয়া কিছুমান ধাতুৰ টুকুৰাও পোৱা গৈছিল। এই টুকুৰাবোৰ দগা হিচাপে ব্যৱহাৰ কৰা হৈছিল। দগাবোৰত চাৰ্ট নামৰ এবিধ শিলৰ পৰা তৈয়াৰ কৰা হৈছিল, আৰু এই দগাবোৰত কোনো ধৰণৰ দাগ বা চিহ্ন নাছিলে। কম ওজনৰ দগাবোৰ অলংকাৰ আৰু মণি জুকিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল, আৰু ইয়াৰ উপৰিও হৰপ্পাত ধাতুৰ স্কেল আৰু ধাতুৰ ভালেমান তোলাচনীও ব্যৱহাৰ হৈছিল। এবাৰ 6 নম্বৰটোত পাঠ্যপুথি সমল হিচাপে ল'বলৈ বুৰঞ্জীবিদসকলে কি বিষয়ত সজাগ হ'ব লাগে? ই হ'ল বুৰঞ্জীবিদসকলৰ বাবে এটা উৎকৃষ্ট সমল। বিভিন্ন সময়ত প্ৰত্যক্ষদৰ্শী ভ্ৰমণকাৰী আৰু পণ্ডিতসকলে এই পুথিসমূহ লিখি উলিয়াইছিল। গতিকে এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে পিছৰ কালত যিসকল বুৰঞ্জীবিদ আছিল তেওঁলোকে বুৰঞ্জী পুথিবিলাক ৰচনা কৰিছিল। কিন্তু এই পুথিসমূহ একেবাৰে দোষমুক্ত নহয়। এইবোৰ বহু ক্ষেত্ৰত লেখকসকলে নিজৰ ইচ্ছামতে লিখাও দেখা গৈছিল। বহুতো পুথিত কেৱল শাসক গোষ্ঠীৰ কথাই অতিৰঞ্জিতকৈ বৰ্ণনা কৰা আছিলে। বহুতো ঘটনা প্ৰকৃততে ঘটিছিল নে নাই তাৰো তথ্য ইয়াত পোৱা হোৱা নাছিল।
আনহাতে এইবোৰত থকা লিখকসকলৰ মতামতসমূহ কেতিয়াবা ভুল বুলি প্ৰমাণিত হৈছিল। এইবোৰ বুৰঞ্জীবিদসকলে এই পাঠ্যপুথিসমূহ সমল হিচাপে গ্ৰহণ কৰাৰ সময়ত উক্ত বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াটো নিতান্তই দৰকাৰী। এবাৰ ৭ নম্বৰটোত মণি তৈয়াৰ কৰা কেন্দ্ৰ কেইটামানৰ নাম লিখা। কি পদাৰ্থৰে এইবোৰ তৈয়াৰ কৰা হৈছিল? তেনেকুৱা এবিধ মণিৰ নিৰ্মাণ কৌশল উল্লেখ কৰা। হৰপ্পা সভ্যতাৰ এক আকৰ্ষণীয় শিল্পজাত সামগ্ৰী হ'ল মণি আৰু মালা। মণি আৰু মালা তৈয়াৰ কৰা প্ৰধান কেন্দ্ৰসমূহ আছিল চানহুদ আৰু লোথাল, ধোলাভিৰা, নাগেশ্বৰ আৰু বালাকোট। বিভিন্ন ধৰণৰ ধাতু মিহলাই এই মণিবোৰ প্ৰস্তুত কৰা হৈছিল। সোণ, ৰূপ, তাম, ব্ৰঞ্জ, কাঁহ, শংখ, ফায়েন্স, পোৰামাটি, বিভিন্ন ধৰণৰ শিল আদিৰ পৰা এই মণিবোৰ তৈয়াৰ কৰা হৈছিল। এবিধ হালধীয়া পদাৰ্থৰে সৈতে মণিবোৰ একেলগে জুইত পুৰি মণিৰ ৰঙা ৰংটো পোৱা গৈছিল। প্ৰথমে মণিবোৰ কিছুমান খহটা শিলৰ টুকুৰা কৰা হৈছিল আৰু তাৰ পিছত ঘঁহি পিহি নিমজ কৰি বিন্ধা কৰা হৈছিল। তাৰ পিছত মণিবোৰ আঠাৰে সংযোগ কৰি মালা প্ৰস্তুত কৰা হৈছিল। চাবোন শিলৰ গুৰিৰে তৈয়াৰী এবিধ কৰালত ঢালাই দিও এই মণিবোৰ প্ৰস্তুত কৰা হৈছিল। এবাৰ ৮ নম্বৰটোত হৰপ্পা সভ্যতাৰ মানুহবিলাকে তেওঁলোকৰ যিবিলাক লাগতিয়াল শিল্পজাত সামগ্ৰী তেওঁলোকে সেই শিল্পজাত সামগ্ৰীৰ বাবে কেঁচা মালবোৰ কিদৰে সংগ্ৰহ কৰিছিল। হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগবোৰৰ বাবে বহুতো কেঁচা মালৰ আৱশ্যক হৈছিল। বোকা মাটিৰ দৰে সহজলভ্য বস্তুবোৰ মজুত থাকিলেও শিল, কাঠ আৰু বিভিন্ন ধাতু বাহিৰৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব লগা হৈছিল। নাগেশ্বৰ আৰু বালাকোটৰ পৰা শামুকৰ খোলা, অতি মূল্যৱান নীলা ৰঙৰ বৈদ্যুতিকমণি আফগানিস্তানৰ চৰতঘাই অঞ্চলৰ পৰা, কৰ্নেলিয়ান পাথৰ গুজৰাটৰ বুজ অঞ্চলৰ পৰা আৰু চাবোন শিল ৰাজস্থানৰ পৰা, ঠিক তেনেদৰে বিভিন্ন ধৰণৰ ধাতু আৰু মণি সংগ্ৰহ কৰিছিল লোথালৰ পৰা, সোণ দক্ষিণ ভাৰতৰ পৰা আৰু তাম আৰু নিকেল আৰৱ উপদ্বীপৰ ওমান নামৰ অঞ্চলৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছিল। তাৰ উপৰি সুদূৰ মেচপটেমিয়াৰ সৈতেও তেওঁলোকে কেঁচা মালৰ আদান প্ৰদান কৰিছিল। এইবোৰ বলদ গৰুৱে টনা গৰু গাড়ীৰে স্থল পদ্ধতি আৰু সিন্ধু নৈ জলপথেদি সৰবৰাহ কৰা হৈছিলে। এবাৰ ৯ নম্বৰটোত প্ৰাচীন ভাৰতৰ উপমহাদেশীয় আৰু বহিঃৰাষ্ট্ৰৰ সৈতে হোৱা বাণিজ্যৰ বিষয়টি টোকা লিখা। হৰপ্পা সভ্যতাৰ প্ৰাচীন বাসিন্দাসকলে নিজৰ উৎপাদিত সামগ্ৰী বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিছিল আৰু বিভিন্ন ঠাইৰ পৰা প্ৰয়োজনীয় কেঁচামাল তেওঁলোকে সংগ্ৰহ কৰিছিল। তেওঁলোকৰ এই আমদানি আৰু ৰপ্তানি বাণিজ্যক দুটা ধৰণে ভগাব পাৰি। তাৰে প্ৰথমটো হৈছে ভাৰত উপমহাদেশৰ ভিতৰত হোৱা বাণিজ্য। প্ৰাচীন ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰিছিল। তেওঁলোকে সোণ, ৰূপ, তাম, ব্ৰঞ্জ, সীহ, শংখ, মূল্যৱান পাথৰ আদি সংগ্ৰহৰ বাবে ৰাজস্থান, গুজৰাট, আফগানিস্তান, দক্ষিণ ভাৰত, কৰ্ণাটক আদিৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। বহিঃৰাষ্ট্ৰৰ সৈতে হোৱা বাণিজ্য। বহিঃৰাষ্ট্ৰৰ ভিতৰত বিশেষকৈ আৰৱ উপদ্বীপৰ ওমান আৰু মেচপটেমিয়াৰ লগত প্ৰাচীন ভাৰতীয়সকলে বাণিজ্যিক সম্পৰ্ক আছিল। সাধাৰণতে মাটিৰ বাচন, চিলমোহৰ, দগাপাল্লা, মণি, তাম আৰু সোণ এইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিলে। এবাৰ ১০ নম্বৰটোত হৰপ্পা কোনে শাসন কৰিছিল? তাত পুৰোহিত ৰজা আছিল নে? হৰপ্পাৰ প্ৰকৃত শাসনকৰ্তা কোন আছিল তাক পুৰাতাত্ত্বিক বিৱৰণৰ পৰা গম পোৱা নাযায়। ইয়াত এজন ৰজা আছিল নে বিভিন্ন অঞ্চলত বেলেগ বেলেগ ৰজা আছিল নে প্ৰতিজন ব্যক্তি সমমৰ্যাদাৰে নিজে নিজে শাসিত হৈছিল, এইবোৰ কথা পুৰাতত্ত্ববিদসকলে জনাব পৰা নাই। তথাপি সমগ্ৰ অঞ্চলটোত প্ৰাপ্ত যিবিলাক হস্তনিৰ্মিত সা-সঁজুলি আছিল, সেই হস্তনিৰ্মিত সা-সঁজুলিবোৰৰ সুসামঞ্জস্য, সুপৰিকল্পিত জনবসতি, ইটাবোৰৰ সমান আকৃতি আদিলৈ চাই ইতিহাসবিদসকলে ইয়াত এখনেই ৰাজ্য আৰু এজনেই ৰজা থকা বুলি অনুমান কৰিছিল। মহেঞ্জোদাৰোত আৱিষ্কাৰ হোৱা এটা ডাঙৰ অট্টালিকাক ৰাজপ্ৰাসাদ বুলি ভবা হৈছিল। তাৰ উপৰিও তাত পোৱা শিলৰ মূৰ্তি এটাকো পুৰোহিত ৰজা বুলি অভিহিত কৰিছিল। যিহেতু মেচপটেমিয়া সভ্যতাত পুৰোহিত ৰজাৰ উপস্থিতি থকা দেখা যায়, সেই অনুসৰি হৰপ্পা সভ্যতাতো পুৰোহিত ৰজা থকাৰ কথাটো ইতিহাসবিদসকলে মানি লৈছিল। এবাৰ ১১ নম্বৰটোত হৰপ্পা আৱিষ্কাৰৰ বাবে কুনিংহামে কি কি সমল ব্যৱহাৰ কৰিছিল? আলেকজাণ্ডাৰ কুনিংহাম আছিল ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান। ১৯ শতিকাৰ মাজভাগত তেওঁ হৰপ্পা অঞ্চলত খনন কাৰ্য আৰম্ভ কৰিছিল। তেওঁ হৰপ্পাৰ পুৰাতাত্ত্বিক অনুসন্ধানৰ বাবে নিৰ্ভৰ কৰা সমলসমূহ হ'ল লিখিত সাহিত্য আৰু লিপিসমূহ, ভাৰত ভ্ৰমণ কৰা চীন বৌদ্ধ তীৰ্থযাত্ৰীসকলৰ লিখনিসমূহ। ৩ নম্বৰটো হ'ল ইয়াৰ উপৰিও কুনিংহামে আন বহুতো সমল সংগ্ৰহ কৰিছিল আৰু লিপিসমূহ অনুবাদ কৰি লৈছিল। উক্ত সমলসমূহৰ সময়ত তেওঁ খনন কাৰ্য আৰম্ভ কৰিছিল। তেওঁ সাংস্কৃতিক মূল্য থকা বস্তুসমূহৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে। ১২ নম্বৰটোত প্ৰত্নলেখ বা লিপিসমূহৰ সীমাবদ্ধতাৰ বিষয়ে লিখা। হৰপ্পাত উদ্ধাৰ হোৱা লিপিসমূহৰ পৰা কোনো কথাই ভালদৰে জানিব নোৱাৰি। কেৱল অনুমানৰ ভিত্তিতহে সেইবোৰ বৰ্ণন কৰা হৈছিল, কাৰণ তাত উদ্ধাৰ হোৱা লিপিসমূহৰ ওপৰত আজিলৈকে বুৰঞ্জীবিদসকলে উদ্ধাৰ কৰিব পৰা নাই। আনহাতে যিবোৰ লিপি পোৱা গৈছিল সেইবোৰ প্ৰকৃততে বৰ্ণমালাৰ সমষ্টি হয় নে নহয়, নে কিছুমান চিহ্ন, সেইবোৰো ভালদৰে জানিব পৰা হোৱা নাই। বেছিভাগ লিপিয়ে আছিল অতি সংক্ষিপ্ত। আটাইতকৈ দীঘল লিপিখনত ২৬টাকৈ চিহ্ন আছিল। হৰপ্পাত প্ৰায় ৪০০টামান বিভিন্ন ধৰণৰ চিহ্ন আৱিষ্কাৰ হৈছিল। লিপিসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰিছিল।
শিল, মোহৰ, বাচন বৰ্তন, তামৰ ফলি, অলংকাৰ আদিত এই লিপিবোৰ লিখা হৈছিল। 13 নম্বৰটোত কোনবোৰ সামগ্ৰীবোৰত হৰপ্পা লিখনিবোৰ পোৱা গৈছিল? হৰপ্পা লিপিবোৰ বিভিন্ন বস্তুৰ ওপৰত খোদিত কৰা হৈছিল। সেইবোৰ হ'ল শিল, মোহৰ, তামৰ সা সঁজুলি, বৃত্তাকাৰ পাত্ৰৰ বাহিৰভাগ, চৌকাঠ, তাম আৰু পোৰামাটিৰ ফলি, আ অলংকাৰ, হাড়েৰে তৈয়াৰ কৰা দণ্ড আৰু বিভিন্ন ফলক। তাৰ উপৰিও আন ভালেমান অসহায় বস্তুৰ গাতো লিখনি আৱিষ্কাৰ হৈছিল। কিন্তু এই লিপিসমূহৰ ওপৰত আজিলৈকে উদ্ধাৰ হোৱা নাই। কেৱল সেইবোৰ প্ৰাপ্তিস্থানৰ লগত মিলাই অনুমানৰ ভিত্তিতহে ব্যাখ্যা কৰা হৈছিল। বেছিভাগ লিপি আছিল অতি চমু। আটাইতকৈ দীঘল লিপিখনত ২৬টা চিহ্ন থকা দেখা গৈছিল আৰু পণ্ডিতসকলে অনুমান কৰিছিল যে স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ মিলাই ইয়াত মুঠ আখৰ বা চিহ্নৰ সংখ্যা আছিল প্ৰায় ৪০০ আৰু এই আখৰবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। এবাৰ ১৪ নম্বৰটোত হৰপ্পা সভ্যতাত মোহৰ আৰু মোহৰৰ ছাপ কিয় মৰা হৈছিল? শিল বা মোহৰৰ ছাপ মাৰি দিয়া ব্যৱস্থাৰ যোগেদি দূৰ দূৰণিৰ সৈতে যোগাযোগৰ সুবিধা হৈছিল। উদাহৰণস্বৰূপে এটা মোনাত কিছু বস্তু ভৰাই মুখখন ৰছীৰে বন্ধ কৰি বা চিলাই কৰি ৰছীৰ গাঁঠিত অলপ ভিজা আলতীয়া মাটিৰ এটা প্ৰলেপ দি তাৰ ওপৰত এটা বা ততোধিক চিলমোহৰৰ ছাপ দিয়া হৈছিল। যদি গন্তব্যস্থানলৈকে মোনাটোৰ চিলমোহৰ নিখুঁত অৱস্থাত থাকে তেন্তে মোনাটো মাজপথত কোনেও খোলা নাই সেইটো প্ৰতিপন্ন হয়। তদুপৰি মোহৰৰ ছাপ মৰাৰ ফলত মোনাটো কোনে ক'ৰ পৰা পঠিয়াইছে সেইটো চিনাক্তকৰণ কৰিবলৈ সুবিধা হয়। এই ব্যৱস্থা বৰ্তমান সময়ৰ যুগতো অতিকৈ দৰকাৰী, কাৰণ মানৱ সমাজলৈ এই হৰপ্পা সভ্যতাৰ যিটো চিলমোহৰৰ হিচাপ সেইটো অতিকৈ এটা উল্লেখযোগ্য পৰম্পৰা হিচাপে বৰ্তমান সময়ত পৰিগণিত হোৱা দেখা গৈছিল। এবাৰ ১৫ নম্বৰটোত হৰপ্পা সভ্যতা ধ্বংসৰ কাৰণসমূহ উল্লেখ কৰা। খ্ৰীষ্টপূৰ্ব ২০০০ৰ পৰা সিন্ধু সভ্যতাৰ বিলুপ্তি আৰম্ভ হয় আৰু কিছু বছৰ পিছতে ই একেবাৰে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। এই হৰপ্পা সভ্যতা ধ্বংসৰ প্ৰধান কাৰণসমূহ হ'ল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। বহুতো পণ্ডিতৰ মতে সিন্ধু উপত্যকাৰ ভূমি ক্ৰমে অনুৰ্বৰ হৈ আহিছিল। বহু ঠাই মৰুভূমি সদৃশ হৈ পৰিছিল আৰু খেতি-বাতি নোহোৱা হৈছিল। পৰিৱেশৰ ক্ষতিসাধন, ব্যাপক হাৰত গছ-গছনি কটাৰ ফলত আৰু জীৱ-জন্তু হত্যা কৰাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য একেবাৰে নষ্ট হৈ গৈছিল। প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিকম্প বা মহামাৰীৰ ফলত হৰপ্পা সভ্যতা ধ্বংসস্তূপত পৰিণত হৈছিল। ৪ নম্বৰটো হ'ল ৰাজশক্তিৰ অভাৱ। আন ৰাজবংশবোৰৰ দৰে এসময়ত কেন্দ্ৰীয় শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল আৰু মানুহবোৰ হৰপ্পা সভ্যতা এৰি আন ঠাইলৈ গুচি গৈছিল। বহি আক্ৰমণ, বিভিন্ন সময়ত ঘটা বহি আক্ৰমণৰ ফলতো হৰপ্পা সভ্যতাৰ ধ্বংসবোৰ ক্ৰমান্বয়ে ধ্বংস হৈছিল। ১৬ নম্বৰটোত হৰপ্পা সভ্যতাত মৃতকক কিদৰে সৎকাৰ কৰা হৈছিল? হৰপ্পা সভ্যতাত মৃতদেহ পুতি থোৱা হৈছিল। দাহ কৰাৰ ব্যৱস্থা নাছিল। খনন কাৰ্যৰ ফলত ৫৭টা সৰু সুৰা কবৰৰ চিন পোৱা গৈছিল। মৃত ব্যক্তিৰ সামাজিক মৰ্যাদা অনুসৰি কবৰসমূহ গাঁথনি নিৰ্মাণ কৰা হৈছিল। মৃত ব্যক্তিৰ সৈতে তেওঁলোকে বাচন বৰ্তন, আ অলংকাৰ, আচবাব পত্ৰ আৰু আন ব্যৱহাৰ্য সামগ্ৰীও পুতি থৈছিল। এই বস্তুবোৰ তেওঁলোকে মৃতকে পৰলোকত ব্যৱহাৰ কৰিব বুলি বিশ্বাস কৰিছিল। ১৯৮০ চনত হৰপ্পাৰ এটা কবৰৰ পৰা মৃত ব্যক্তিৰ এটা লাও খোলাৰ সৈতে ৩টা শামুকৰ খোলাৰ মুঠি, এটা সূৰ্যকান্ত মণি আৰু বহুতো সৰু সৰু মণি পোৱা গৈছিল। কোনো কোনো ক্ষেত্ৰত মৃতকৰ সৈতে তামেৰে নিৰ্মিত দাপোনো পোৱা গৈছিল। পুৰুষ মহিলা উভয় কবৰতে এই অলংকাৰবোৰ উদ্ধাৰ হৈছিল, কিন্তু তেওঁলোকে মৃতকৰ সৈতে মূল্যৱান বস্তু পুতি থোৱাটো আৱশ্যক বুলি বিশ্বাস নকৰিছিলে। সিন্ধু উপত্যকাৰ মানুহে ক'ৰ পৰা লেপিচ লাজুলি, কৰ্নেলিয়ান পাথৰ আৰু শ্বেতৰ পাথৰ সংগ্ৰহ কৰিছিল? সিন্ধু উপত্যকাবাসীয়ে বিভিন্ন ঠাইৰ পৰা মূল্যৱান পাথৰ সংগ্ৰহ কৰিছিল। লেপিচ লাজুলি সংগ্ৰহ কৰিছিল আফগানিস্তানৰ চহৰফাই অঞ্চলৰ পৰা, কৰ্নেলিয়ান পাথৰ সংগ্ৰহ কৰিছিল গুজৰাটৰ ভুজ অঞ্চলৰ পৰা আৰু শ্বেত পাথৰ সংগ্ৰহ কৰিছিল ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা। এবাৰ ১৮ নম্বৰটোত হৰপ্পাত উদ্ধাৰ হোৱা শস্যসমূহ কি কি আছিলে? হৰপ্পাত ঘেঁহু, গম, যব, বাৰ্লি, মটৰ, কপাহ আদিৰ খেতি কৰা হৈছিল। তাৰ উপৰি গুজৰাটৰ পৰা বজৰা তথা কণী ধানো সংগ্ৰহ কৰা হৈছিল। এবাৰ ১৯ নম্বৰটোত হৰপ্পা নগৰৰ নলা-নৰ্দমা পদ্ধতিৰ বিষয়টি টুকা লিখা। হৰপ্পা নগৰসমূহ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটো আছিল নলা নিৰ্মাণ বা জল নিষ্কাশন পদ্ধতি। বাটৰ কাষে কাষে এই নলাসমূহ নিৰ্মাণ কৰা হৈছিল। নামনি নগৰৰ বাট-পথবোৰ গ্ৰিড পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। পথবোৰ সমান্তৰাল আছিল আৰু পৰস্পৰে সমকোণীকৈ কটাকটি কৰিছিল। সকলো আৱাসৰ পানী ওলাই গৈ নলাত পৰিছিল আৰু সেই নলাৰ পানী ৰাস্তাৰ কাষত নলাত পৰিছিল। এই নলাসমূহ চিমেণ্ট আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল। নলাবোৰ শিল নাইবা ইটাৰে ঢাকনি দি ৰখা হৈছিল যাতে নলাবোৰ পৰিষ্কাৰ কৰিবলৈ সেইবোৰ আঁতৰাই ল'ব পাৰে। সৰু ডাঙৰ সকলোবোৰ নগৰতে এনেকুৱা নলা নিৰ্মাণ দেখা গৈছিলে। এবাৰ ২০ নম্বৰটোত সাধাৰণ লোকৰ জীৱনৰ পুনৰ নিৰ্মাণৰ বাবে বুৰঞ্জীবিদসকলে কি কি কৌশল গ্ৰহণ কৰিছিল? খনন কাৰ্যত উদ্ধাৰ হোৱা বস্তুসমূহ চালি জাৰি চাই পুৰাতত্ত্ববিদসকলে অতীতৰ লোকসকলৰ জীৱনশৈলীক পুনৰ নিৰ্মাণ কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছিল। প্ৰথমতে উদ্ধাৰ হোৱা বস্তুসমূহ দুটা স্তৰত অধ্যয়ন কৰি লয়। প্ৰথম স্তৰত পাথৰ, মাটি, ধাতু, হাতীদাঁত, অস্থি আদিক পদাৰ্থৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছিল। দ্বিতীয় স্তৰত উক্ত পদাৰ্থসমূহৰ উপযোগিতা, কাৰ্যপ্ৰণালী আৰু প্ৰাপ্তিস্থানৰ ব্যাখ্যা কৰিছিল। দ্বিতীয় স্তৰটো তেওঁলোকৰ বাবে অতি জটিল আছিল।
কাৰণ মণি জাত পাথৰ পাত্ৰ আদিৰ ব্যৱহাৰ আৰু পাপড়িস্থান চিলমোহৰৰ ব্যৱহাৰ নগ্ন নাৰীৰ মূৰ্তিসমূহ উপাস্যদেৱী আছিল নেকি পুৰুষ মূৰ্তিটো পুৰোহিত ৰজা হয়নে নহয় পশুপতি শিৱৰ উপস্থিতি বিশাল স্থানাগাৰৰ ব্যৱহাৰ আদি কথাবোৰ তেওঁলোকে ভালদৰে অধ্যয়ন কৰিহে ক'ব পাৰিছিল ইয়াৰ পিছত তথ্যসমূহ একত্ৰিত কৰি প্ৰাচীন সমাজৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছিল গতিকে এনেকৈ সাধাৰণ লোকৰ জীৱনক পুনৰ নিৰ্মাণৰ বাবে বুৰঞ্জীবিদসকলে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰা দেখা গৈছিল এইখিনি আছিলে HS ছেকেণ্ড ইয়াৰৰ হিষ্ট্ৰীৰ হৰপ্পা সভ্যতা চেপ্টাৰটোৰ আগন্তুক এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'ৰ এণ্ড স্ক্ৰীনৰ ডেছক্ৰিপশ্যনত HS ছেকেণ্ড ইয়াৰৰ ইকনমিক্স জিঅ'গ্ৰাফী ছ'চিয়'লজি এডুকেশ্যন পলিটিকেল স্বদেশ অধ্যয়ন ইংলিছ সকলো ধৰণৰ ভিডিঅ' আহি আছে তাত গৈও আগৰ ভিডিঅ'বিলাক চাব পাৰে আৰু এই ভিডিঅ'বিলাকৰ পৰা আগন্তুক এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু গতিকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে ভিডিঅ' এণ্ড স্ক্ৰীনৰ পৰা সেই ভিডিঅ'খিনি সংগ্ৰহ কৰিব পাৰিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ